ডিফেন্স প্ৰেমী সকলো ছাত্ৰ ছাত্ৰীক কৈছোঁ, একদম বহুত ধুনীয়া কথা পাবা তোমালোকে। অলপ সময় ওলাই ভিডিঅ'টো চাবা, অ'কে? তোমালোকৰ কাৰণে ভাল কথা আছে, ভিডিঅ'টো চাবা কিন্তু। আর বস্তার মিডিল পয়েন্ট থেকে ওইটা আছে 17 ফুট বয়সের মধ্যে। আমরা 16.5 কোনো অঙ্ক নেব না, স্যার কোনো অঙ্ক নেব না। স্টুডেন্টখিনি কেনেকৈ থিয় কৰাই কিয় ৰাখিছে? ষ্টুডেণ্টখিনি থিয় কৰাই ৰাখছোঁ মানে লং জাম্পৰ টিপছ দি আছোঁ। ভিডিঅ' কৰি আছে নেকি? ভিডিঅ' কৰি আছোঁ। গুড। ভিডিঅ' যদি কৰি আছে, ভিডিঅ'ৰ লগত এটা কথা কৈ দিওঁ। এই আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তাৰে মাজত কৈ দিওঁ, এখন অভয়াপুৰী ফিজিকেল একাডেমি আমাৰ টাপাৰটাৰী ITI কলেজ খেলপথাৰতে, লেংটি চিঙাৰ ওচৰতে হয়, এইফালে টিলাপাৰাৰ ওচৰতে হয়, ইফালে অভয়পুৰীৰ ওচৰতে, চাৰিওফালে জাষ্ট 2 কিলোমিটাৰ, ইফালে কোচবাৰী। আমাৰ মেইন চাৰ্কেল একদম মিডিল পইণ্টত পৰিছে। আমি কোনো ষ্টুডেণ্টক যিবিলাক ছাত্ৰ ছাত্ৰী ৰানিং কৰি আছে, মোৰ ফালৰ পৰা চবৰ কাৰণে দোৱা থাকিল যে তোমালোকে ভালকৈ ৰানিং কৰা, নিজৰ কেৰিয়াৰ মানে ঠিক কৰাৰ কাৰণে ৰানিং কৰা, নিজৰ মা দেউতাৰ এটা শান্তি দিয়াৰ কাৰণে তোমালোকে এটা জব লোৱা, বা সেইখিনি কথা থাকিল তোমালোকৰ কাৰণে। তাৰ লগত এটা কথা থাকিল, আমাৰ ইয়াতে যিবিলাক এক্সাৰচাইজ কৰোঁ, অকল আমি যে সেইখিনি এক্সাৰচাইজ কৰোঁ নহয়, অসমত যিমানবোৰ একাডেমি আছে, হয় না নাই ৰাফিদুল? অসমত যিমান একাডেমি আছে ৰানিং সকলে কৰে না? কাৰো ৰানিং দেখি কাৰোবাৰ কৰে নেকি যে আমাক দেখি তাই কপি কৰি আছে, আমাৰ লং জাম্প দেখি কপি কৰি আছে, আমাৰ এক্সাৰচাইজ দেখি কপি কৰি আছে? কিছুমান বুৰ্বক একদম মূৰ্খ ধৰণী যে কথা, মানে সজবিলাক তেওঁলোকৰ একদম মানে ধাৰণাবিলাক একদম সৰু ধাৰণা, একদম মূৰ্খ টিচাৰ কিছুমান আছে, কেইদিনৰ কাৰণে টিচাৰ হৈছে। সেইবিলাকক ডাইৰেক্ট কৈছোঁ মই যে কাৰো এক্সাৰচাইজ দেখি কাই কেতিয়াও ফ'ল' নকৰে, যে আমাৰ এক্সাৰচাইজ দেখি সেইখন একাডেমিত এক্সাৰচাইজ কৰি আছে। আৰে আমিও কৰিব পাৰোঁ। তোমাৰ যদি দম থাকে, যাই এইবিলাক চেলেঞ্জ কৰে যে মোৰ এক্সাৰচাইজ কপি কৰিছে, তুমি ইয়াতে আহা, এক্সাৰচাইজ কিমানটা পাৰা আৰু কিমান এক্সাৰচাইজৰ নাম জানা, মোৰ লগত আহি কম্পিটিশ্যন কৰা। আমি কাৰো লগত কাজিয়া কৰিব খোজা নাই। জাষ্ট এটা কথা, আমাৰ একাডেমিখনত যদি কোনো ছাত্ৰ ছাত্ৰী আহে, 400 যিটো আছে আমাৰ ইয়াত 400 মিটাৰ, ঠিক আছে, 100 মিটাৰ ৰানিং কৰাৰ কাৰণে জেগা আছে, 200 মিটাৰ ৰানিং কৰাৰ কাৰণে জেগা আছে, লং জাম্পৰ জেগা আছে, চিনাপছৰ জেগা আছে, ৰেষ্ট লোৱাৰ জেগা আছে। এটা কথা ক'ব পাৰোঁ, গৌৰৱৰে এটা কথা ক'ব পাৰোঁ যে অসমত যদি একেৰাহে 1 মাহ বৰষুণ পৰে, অসমত যদি একেৰাহে 1 মাহ বৰষুণ পৰে, তথাপিও আমাৰ এইখন একাডেমিৰ ল'ৰা ছোৱালী লং জাম্প দিব পাৰিব। তাৰ কাৰণে মই সকলো ল'ৰা ছোৱালীক কৈছোঁ, যিবোৰ ল'ৰা ছোৱালী ডিফেন্সৰ কাৰণে মেহনত কৰি আছে, যে আমাৰ এই অঞ্চলৰ অভয়াপুৰী চাৰ্কেল নহয়, একদম টোটাল বঙাইগাঁও ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্ট, ধুবুৰী ডিষ্ট্ৰিক্ট, গোৱালপাৰা ডিষ্ট্ৰিক্ট যিমান আছে সকলোকে ৱেলকাম জনাইছোঁ। তোমালোকৰ যদি ৰানিং কৰা অসুবিধা হয়, তেনেহ'লে আমাৰ ইয়াত ৰানিং কৰি যোৱা। যদি অসুবিধা হয়, যদি গ্ৰাউণ্ড ঠিক আছে, তোমালোকে তাতে কৰা। একাডেমিত কৰিব লাগিব বুলি কোনো কথা নাই। তোমালোকে যদি অকলে কৰি আছা, অকলে কমফৰ্টেবল ফিল কৰি আছা, ভাল লাগি আছে, অকলে ৰানিং কৰা। লং জাম্প মাৰাত যদি জাগা নাই, বৰষুণত অসুবিধা হৈছে, আমাৰ ইয়াত আহি লং জাম্প মাৰি গ'লে হ'ল। আজি আমাৰ 3 ভাগৰ 1 ভাগ মাত্ৰ আহিছে, আৰু 2 ভাগ ল'ৰা ছোৱালী অহা নাই। কিছুমানৰ এক্সাম চলি আছে, গুৱাহাটীত এক্সাম দিবলৈ গৈছে। আমাৰ একাডেমিৰ পৰা এইবাৰ এটা মানে গুড নিউজ দি দিওঁ, আমাৰ একাডেমিৰ পৰা এইবাৰ 14জন ল'ৰা ছোৱালী SSCত এক্সাম দিছে, অগ্নিবীৰত দিছে, আৰু অগ্নিবীৰত যোৱাবাৰ এক্সাম দিয়া ল'ৰা ছোৱালী অগ্নিবীৰত চাকৰি পাইছে। আমি কাকো এইবিলাক শ্বেয়াৰ কৰিব খোজা নাই, কিন্তু কিছুমান টিচাৰে, কিছুমান একাডেমিৰ টিচাৰে কয়, আমি যেতিয়া এক্সাৰচাইজ কৰি এক্সাৰচাইজবিলাক আপলোড দিওঁ, কিহৰ কাৰণে আপলোড দিওঁ, ফেচবুকত কিহৰ কাৰণে দিওঁ, যে কিছুমান মানুহ আছে যে তেনেকুৱা গাইড পোৱা নাই। গাঁও অঞ্চলত কিছুমান মানুহ থাকে, বা বাহিৰত কিছুমান মানুহ থাকে, যে ক'ত ৰানিং কৰিম, অকলে বেয়া লাগে। সেই মানুহৰ কাৰণে, সেই ল'ৰা ছোৱালীৰ কাৰণে আমি ফেচবুকত আপলোড দিয়া হয় ভিডিঅ'বোৰ, যে ইয়াতে আহি তাই যদি ৰানিং কৰি লং জাম্প মাৰি তাৰ নিজৰ কেৰিয়াৰটো যদি ছাকচেছ কৰিব পাৰে, সেই কাৰণত দিয়া হয়। কিন্তু কিছুমান মানুহ মানে নেগেটিভ কথা যে কয়, সেইবিলাক বহুত বেয়া লাগে। সেইবিলাক কাৰো এক্সাৰচাইজ দেখি আজিকালি বৰ্তমান যুগত কাৰো এক্সাৰচাইজ দেখি কায়ো কেতিয়াও কপি নকৰে। আমি ৰানিং কৰিব পাৰোঁ নে নাই? পাৰোঁ। আমি লং জাম্প মাৰিব পাৰোঁ, আমি এক্সাৰচাইজ কৰিব পাৰোঁ। কি এক্সাৰচাইজ? আজিকালি ডিফেন্সৰ যিবিলাক ডিফেন্সৰ অসম পুলিচৰ কাৰণে, ইণ্ডিয়ান আৰ্মিত, SSCত, BSFত যিবিলাক পেৰেড কৰাই আছে, যিবিলাক এক্সাৰচাইজ কৰাই আছে, আমাৰ যিবোৰ ল'ৰা ছোৱালী চাকৰি পাইছে, তেওঁলোকে আমাক ফিডবেক দিছে। আমাৰ ইয়াতে যিবোৰ এক্সাৰচাইজ কৰোৱা হয়, তাতেও চাকৰিত যায় সেইবোৰ এক্সাৰচাইজ কৰোৱা হয়। সেইবুলি ইহঁতে যিবিলাক কৰি আছে, আমাৰবিলাক ইহঁতে কপি কৰি আছে নেকি? যিবোৰ চাকৰি পাইছে, হয় নে নহয়? যিবোৰ ল'ৰা ছোৱালী চাকৰি পাইছে, সেইবোৰ ল'ৰা ছোৱালী কি আমাৰ একাডেমিৰ এক্সাৰচাইজ কপি কৰি আছে নেকি? ন।
আমাৰ এক্সাৰচাইজ কপি কৰা নাই, আমিও তেখেতৰ এক্সাৰচাইজ কপি কৰা নাই। অসমৰ গোটেই চুকে কোণে যিবোৰ একাডেমি আছে, যিবোৰ গ্ৰাউণ্ড আছে, গ্ৰাউণ্ডৰ ল'ৰা ছোৱালী ৰানিং কৰি আছে, কাৰো এক্সাৰচাইজ কায়ো কপি কৰা নাই। এক্সাৰচাইজ চব একেই। এই কথাবিলাক বুজি নাপায় নেকি? হা, মূৰ্খৰ নিচিনা কথা কয় আমাৰ এক্সাৰচাইজ কপি কৰি আছে। এক্সাৰচাইজ যদি কপি কৰা হয়, তুমি আহা নতুন কিবা এক্সাৰচাইজ দেখাই যোৱা, যিটো এক্সাৰচাইজ অসমত নাই, হয়নে নাই? পাকিস্তানত চলি আছে। হা, পাকিস্তানত যিটো এক্সাৰচাইজ আছে সেইটো অসমত নাই। সেই এক্সাৰচাইজ তুমি যদি কৰাই আছা তোমাৰ একাডেমিত, মষ্ট ৱেলকাম তোমাক। তুমি আহি দেখাই যোৱা, আমি কৰিম তোমাৰ এক্সাৰচাইজ যদি ভাল হয় নেকি, হয়নে নাই? তো আমাৰ ভিডিঅ'টো এইখিনি থাকিল যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে সকলোৱে দোৱা কৰিব। সকলোৱে অসমৰ যিমান ল'ৰা ছোৱালী আছে, যিমান ৰানিং কৰি আছে, আমাৰ ইয়াতে এখন ফিল্ড আছে, পাহাৰতলী ৰিজাৰ্ভ ফিল্ড, বহুত ধুনীয়া ফিল্ড। তাতে যিবোৰ ল'ৰা ছোৱালী ৰানিং কৰি আছে, মই সেইবোৰ ল'ৰা ছোৱালীক কৈছোঁ, সেইবোৰ ল'ৰা ছোৱালী চাকৰি পাওক। মোৰ অন্তৰৰ পৰা সিহঁতৰ কাৰণে দোৱা থাকিল, সিহঁতে চাকৰি পাওক। আৰু যিমান আছে, আমাৰ কলকাছিত এখন একাডেমি আছে, আমাৰ বৰপেটাত একাডেমি আছে, আমাৰ গোৱালপাৰাত একাডেমি আছে, আমাৰ ধুবুৰীত একাডেমি আছে। সকলো একাডেমিৰ ল'ৰা ছোৱালী চাকৰি পাব লাগে। সকলো ল'ৰা ছোৱালী যিমান মেহনত কৰি আছে সকলোৱে চাকৰি পাব লাগে। আমাৰ মামাই চাকৰি দি আছে, আমি ল'ব লাগে। আমি কাৰো লগত কম্পিটিশ্যন কৰিব নালাগে, কাৰো এগেইনষ্টত বেয়া কথা ক'ব নালাগে, হয়নে নাই? আমি মেহনত কৰিব লাগে, চাকৰি ল'ব লাগে। আৰু চাকৰি লোৱাৰ লগত মই এটা কথা সকলোকে কৈছোঁ, মোৰ ফালৰ পৰা, পঢ়া শুনাটো মষ্ট ইম্পৰ্টেণ্ট একদম। পঢ়া শুনাৰ চবৰে বিকল্প আছে, পঢ়া শুনাৰ কোনো বিকল্প নাই, পঢ়িব লাগিব। নপঢ়িলে কোনো চাকৰি নাই। ঠিক আছে, তোমালোকে ভালকৈ পঢ়া শুনা কৰা। আৰু শিক্ষকসকলক কৈছোঁ, মোৰ নিচিনা বহুত শিক্ষক আছে, তোমালোকে তোমালোকৰ ছাত্ৰ ছাত্ৰীক লৈ ৰানিং কৰি থাকা, মেহনত কৰি থাকা। ছাত্ৰ ছাত্ৰীখিনি চাকৰি পালে আমাক যে টকা পইচা দিব সেইটো নহয়, এই যে ড্ৰেছ পিন্ধি আহি, এতিয়া আমাৰ ইয়াত অভয়পুৰীৰ কথা কৈছোঁ, আমাৰ একাডেমীৰ পৰা এটা ল'ৰা যদি চাকৰি পায় BSFত, ইণ্ডিয়ান আৰ্মিত, অগ্নিবীৰত এটা চাকৰি পায়, যেতিয়া অভয়পুৰী ৰাজীৱ বৰ্মাৰ সন্মুখত থিয় হৈ থাকিব, মই গাড়ী লৈ যাম, মোক মাতিব, ছাৰ ক'ত যায়, সেইটোৱে ডাঙৰ কথা। এজন চাকৰি কৰা ল'ৰা যে ছাৰ বুলি মাতিব, ছাৰ ক'ত যায়, সেইটোৱে ডাঙৰ কথা। তেওঁৰ পৰা পইচা আমাক নালাগে নহয়, কিয় পইচা লাগিব, সেইটোৱে ডাঙৰ কথা। তেওঁ নিজৰ কেৰিয়াৰটো ছাকচেছ কৰিছে। এই ছোৱালীবিলাক যে ৰানিং কৰি আছে আমাৰ ইয়াত, কিহৰ কাৰণে আহিছে? এটা জবৰ কাৰণে আহিছে। ল'ৰাবিলাক কিহৰ কাৰণে আহিছে? এটা জবৰ কাৰণে। অসমৰ গোটেইবোৰ ল'ৰা ছোৱালী যিবোৰ মেহনত কৰি আছে, গ্ৰাউণ্ডত পৰি আছে, এই ৰ'দৰ মাজত ৰানিং কৰে, সেই ল'ৰা ছোৱালীবোৰ কিহৰ কাৰণে মেহনত কৰি আছে? চাকৰিৰ কাৰণে মেহনত কৰি আছে। সেইবুলি সেই ল'ৰাটো ৰানিং কৰি আছে, সেইখন একাডেমীৰ ৰানিং কপি কৰিছে নেকি? সেইখন একাডেমীৰ এক্সাৰচাইজ কপি কৰিছে নেকি? যিয়ে নহওক, এইবোৰ শুনিছোঁ, নাম কাৰো উল্লেখ নকৰোঁ। সকলোৱে ভালকৈ ৰানিং কৰক। সকলোৰ কাৰণে দোৱা থাকিল, হয়নে নাই? সকলোৰ কাৰণে দোৱা থাকিল। আৰু আপোনালোকে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব। আৰু আমাৰ একাডেমীখনত অসমৰ গোটেই ষ্টুডেণ্ট যিমান আছে চবকে ৱেলকাম জনালোঁ। আহক ইয়াতে ৰানিং কৰক, লং জাম্প মাৰক, আমাৰ ইয়াতে আহক, আমাৰ লগত মিলি ৰানিং কৰক। অ'কে, থেংক ইউ ছ' মাছ। সকলোকে কৈছোঁ একবাৰ জোৰছে, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় হিন্দ।